নমস্কাৰ কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP ফাৰ্ষ্ট ছেমিষ্টাৰৰ 2025 বৰ্ষৰ জুলাই ছেশ্যনৰ যি শেহতীয়া এছাইনমেণ্ট আহিছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ তাৰ মই আজি এটা অসমীয়া ভাষা পৰিচয় আৰু ক্ৰমবিকাশ কাকতখনৰ দিবলৈ লৈছোঁ। ইতিমধ্যে এইখনৰো এইটোৰ সতে গোটেইকেইটা দিয়া হৈ যাব আৰু মই প্ৰথমখন দিলোঁ সকলোকেইটা, দ্বিতীয়খনো দিলোঁ, তৃতীয়খনো ইয়াক গোটেইকেইটা দিছোঁ আৰু মই বাকী কেইখনৰো মই দিছোঁ কেইটামান। ইতিমধ্যে মই প্ৰায় এইটোৰ সতে 31টা এছাইনমেণ্টৰ এনচাৰ দিছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে এই চেনেলৰ এটা প্লেলিষ্ট ঠিক কৰিছোঁ। আপোনালোকে এই চেনেলত গৈ পেলাই অনামিকা নাথ ক্ৰিয়েটিভ কৰ্ণাৰত গৈ আপোনালোকে প্লেলিষ্টত মাৰিলে প্লেলিষ্টত দেখা পাব যে কে হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি ফাৰ্ষ্ট ছেম 2025 এছাইনমেণ্ট এনচাৰ বুলি পাব। তাত গৈ পেলাই আপোনালোকে প্ৰায় 31টা এছাইনমেণ্টৰ এনচাৰ নতুন দেখা পাব আৰু যিকেইটা আছে মই সোনকালে নিৰ্দিষ্ট সময়ৰ ভিতৰত দিবলৈ চেষ্টা কৰিম আৰু সকলো এনচাৰ পাবৰ কাৰণে চাবলৈ সক্ষম হ'বলৈ আপোনালোকে এই চেনেলৰ গোল্ডেন মেম্বাৰশ্বিপ লৈ ল'ব। চাব, অসমৰ ভাষা পৰিয়াল সম্পৰ্কে এটি নিবন্ধ যুগুত কৰক। অসমৰ ভাষা পৰিয়ালৰ ওপৰত দি থোৱা আছিলে কিন্তু এছাইনমেণ্ট হিচাপে নাছিলে কাৰণে মই পুনৰ এছাইনমেণ্ট হিচাপে দিছোঁ, কাৰণ এছাইনমেণ্ট লিখিবলৈ হ'লে আৰম্ভণি আৰু সামৰণি দিব লাগে, সেইকাৰণে দেখিছোঁ। আৰম্ভণি দিব, প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন ভাষা পৰিয়ালৰ লোকে বাস কৰি আহিছে। এই ভাষা পৰিয়ালবোৰৰ বিভিন্ন লোক একত্ৰিত হৈ অসমৰ ভাষা আৰু সংস্কৃতিক জীৱন্ত কৰি তুলিছে। অসমৰ প্ৰধান ভাষা হ'ল অসমীয়া ভাষা। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত সপ্তম গোটৰ ভাৰত ইৰানীয় শাখাৰ আৰ্য উপশাখাৰ অন্তৰ্গত এটা নব্য ভাৰতীয় ভাষা হ'ল অসমীয়া ভাষা। তলত অসমৰ ভাষা পৰিয়াল সম্পৰ্কে আলোচনা কৰা হ'ল। অসমৰ ভাষা পৰিয়াল সম্পৰ্কে আলোচনা। অসমত প্ৰধানকৈ 4টা ভাষা পৰিয়ালৰ লোকে বাস কৰে: ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল, তিব্বত বৰ্মীয় ভাষা পৰিয়াল, অষ্ট্ৰিক আৰু দ্ৰাবিড় ভাষা পৰিয়াল। উক্ত 4টা পৰিয়ালৰ উপৰিও টাইমূলীয় ভাষা পৰিয়ালৰ লোকো অসমত যথেষ্ট পৰিমাণে আছে। এইটো আপোনালোকে 5 বুলি দিব পাৰে। টাইমূলীয় ভাষা পৰিয়ালৰ লোকো অসমত যথেষ্ট পৰিমাণে আছে। তলত এই কেইটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। 1. ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল। ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ ভাৰতীয় আৰ্য উপশাখাৰ অসমীয়া, বঙালী, উড়িয়া, হিন্দী আদি ভাষা কোৱা লোক অসমত যথেষ্ট পৰিমাণে দেখা যায়। নব্য ভাৰতীয় আৰ্য ভাষাৰ পূৰ্বী শাখাৰ ভিতৰতে অসমীয়া এটা প্ৰধান ভাষা। মাগধী প্ৰাকৃতিৰ অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ হয়। প্ৰায় সমগ্ৰ অসমতে অসমীয়া ভাষা কোৱা লোক আছে। উল্লেখ্য, এই ইণ্ডো ইউৰোপীয় পৰিয়ালৰে অন্তৰ্গত পাহাৰী শাখাৰ নেপালী ভাষা লোকো অসমত যথেষ্ট পৰিমাণে আছে। 2. তিব্বত বৰ্মীয় ভাষা পৰিয়াল। তিব্বত বৰ্মীয় ভাষা চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এইটো পৃথিৱীৰ দ্বিতীয়টো জনপ্ৰিয় ভাষা পৰিয়াল। তিব্বত বৰ্মীয় ভাষাগোষ্ঠীৰ লোকসকল মূলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থলেদি 3টা শাখাত বিভক্ত হৈ এটা শাখা অসমলৈ আহে। অসমৰ মিচিং, অকা, দফলা, ডিমাচা, কাৰ্বি, হাজং, বড়ো, ৰাভা, মিজো আদি উপভাষাসমূহ তিব্বত বৰ্মীয় ভাষাৰ মূলৰ। অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ শাখাটো হ'ল বড়ো নাগা শাখা। চৰকাৰে ডিমাচা ভাষাকো মৰ্যাদা প্ৰদান কৰিছে। বড়ো ভাষী লোকৰ সংখ্যা নামনি অসমত অধিক। লখিমপুৰ, ধেমাজি, মাজুলী আদি ঠাইত মিচিং ভাষা কোৱা লোকৰ অসংখ্য বসতি আছে। দক্ষিণ কামৰূপত ৰাভা ভাষা কোৱা লোকৰ সংখ্যা অধিক। কোকৰাঝাৰ, কাৰ্বি আংলং আদি ঠাইতো তিব্বত বৰ্মী ভাষা পৰিয়ালৰ লোকৰ সংখ্যা আছে। অষ্ট্ৰিক ভাষা পৰিয়াল। অষ্ট্ৰিক ভাষা পৰিয়ালৰ লোকসকলেই অসমৰ প্ৰাচীনতম অধিবাসী। ভাৰতীয় আৰ্যভাষী লোকসকল অসমত প্ৰৱেশ কৰাৰ আগেয়ে অষ্ট্ৰিকসকলে অসমত বসবাস কৰিছিল। অসমত বাস কৰা প্ৰথম চাম অষ্ট্ৰিক লোক আৰ্য সংস্কৃতি গ্ৰহণ কৰি অসমৰ মূল সুঁতিৰ লগত বিলীন হৈ গ'ল।
সম্প্ৰতি অসমত কোল, মুণ্ডা, চাওতাল, ওৰাং আদি অষ্ট্ৰিক ভাষা পৰিয়ালৰ লোকে বাস কৰে। অষ্ট এছীয় শাখাৰ কোল, মুণ্ডা উপশাখাৰে অন্তৰ্গত বিভিন্ন ভাষাসমূহ হ'ল চাওতালী, মুণ্ডাৰী, ভূমিজ, হো, খৰিয়া, জুয়াং, শবৰ, বুকু ইত্যাদি। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠাৰ পাছত মধ্য ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা শ্ৰমিকসকলৰ অধিকাংশই এই কোল উপশাখাৰ বিভিন্ন ভাষা কোৱা লোক আছিল। এওঁলোকৰ অধিকাংশ অসমীয়া ভাষীসকলৰ লগত সঘন মিশ্ৰণৰ ফলত আৰু শিক্ষা দীক্ষাত অসমীয়া ভাষাৰ মাধ্যমেৰে গ্ৰহণ কৰাৰ ফলত অসমীয়া ভাষী হৈ পৰিছে। দাবৰী ভাষা পৰিয়াল। অসমত দাবী ভাষা পৰিয়ালৰ লোক খুব কমেই বাস কৰে। তথাপি অসমীয়া ভাষাৰ চাহঘাটৰ প্ৰাধান্যৰ মূলতে দাবী ভাষাৰ প্ৰভাৱ বুলি ভাষা পণ্ডিতসকলে ব্যক্ত কৰিছে। তদুপৰি অসমীয়া বহু শব্দ দ্ৰাবিড়ীয় ভাষাৰ পৰা আহিছে, যেনে আই, বসন্ত মানে আমৈ আদি। টাইমূলীয় ভাষা। টাই খামতি চীন তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত টাই চীনীয় বা চাম চীনীয় শাখাৰ অন্যতম প্ৰধান ভাষা হ'ল টাই খামতি ভাষা। এই টাইমূলীয় ভাষাৰ অন্তৰ্গত টাই খামতি, টাই ফাকে, টাই আইতান, টাই আইতন, টাই তুৰুং আৰু টাই আহোম ভাষাৰ অৱদান মন কৰিবলগীয়া। শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড় আদি ঠাইত বাস কৰা টাই আহোমসকলে এতিয়া অসমীয়া ভাষা গ্ৰহণ কৰিছে যদিও আহোম পুৰোহিত শ্ৰেণীৰ মাজত এতিয়াও এই ভাষাৰ প্ৰচলন আছে। অতীজতে আহোম ভাষাতে বুৰঞ্জী প্ৰণয়ন হৈছিল, যিসমূহ আজিও অমূল্য সম্পদ। আনহাতে আইতনীয়াসকল যি টাই আইতন ভাষা কয়, তেওঁলোকৰ বহু লোক গোলাঘাট জিলাৰ বিভিন্ন ঠাইত বাস কৰি আছে। তাৰপিছত সামৰণি মাৰিব। সামৰণি 5 নম্বৰ পৃষ্ঠাটো। উক্ত আলোচনাৰ পৰা এই কথা ক'ব পাৰি যে অসমত কেইবাটাও ভাষা পৰিয়াল আছে। প্ৰত্যেকটো ভাষা পৰিয়ালৰ লোকেই নিজৰ নিজৰ ভাষাৰ লগতে অসমীয়া ভাষাকো সমৃদ্ধিশালী কৰাত অৰিহণা আগবঢ়াইছে। অসমৰ ভাষা পৰিয়ালৰ লোকসকলে অসমত সম্প্ৰীতি আৰু সাংস্কৃতিক ঐক্যৰে বসবাস কৰি আছে। এনেদৰে আপোনালোকে লিখিব। মই কৈছোঁৱেই যে ইতিমধ্যে মই এইটোৰ সৈতে এই আপোনালোকৰ নতুন 2025 বৰ্ষৰ জুলাই ছেশ্যনৰ 31টা এছাইনমেণ্টৰ এনচাৰ দিয়া হ'ল আৰু যিকেইটা আছে মই শীঘ্ৰে আপোনালোকৰ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দিবলৈ চাম। আৰু সকলোবোৰ আপোনালোকে এছাইনমেণ্টৰ এনচাৰ আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্ন উত্তৰো যিহেতু এই চেনেলত আছে, প্ৰতিখন কাকতৰে সুকীয়া সুকীয়া প্লে'লিষ্ট আছে, আপোনালোকে চাব পাৰিব। আৰু সকলো ভিডিঅ' চাব পৰাকৈ আপোনালোকে এই চেনেলৰ জইন অপশ্যনত গৈ মেম্বাৰশ্বিপ লৈ ল'ব। বিশেষকৈ গ'ল্ডেন মেম্বাৰশ্বিপ ল'লে আপোনালোকে সকলোখিনি ভিডিঅ' চাব পাৰিব। লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই পৰৱৰ্তী ভিডিঅ' দিবলৈ উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।